মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 16 অধ্যায় 8 পদত পবিত্ৰ আত্মাৰ বিষয়ে প্ৰভু যীশুৱে এইদৰে কয়, কিন্তু তেওঁ আহি পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সুদবিচাৰ বিষয়ে জগতক দুখৰ প্ৰমাণ দিব। পবিত্ৰ ঈশ্বৰে মানুহক নিজৰ প্ৰতিমূৰ্তিৰ দৰে আৰু নিজৰ সাদৃশ্য নিৰ্মাণ কৰিলে। কিন্তু মানুহে ঈশ্বৰৰ আজ্ঞা অমান্য কৰি ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিলে আৰু ঈশ্বৰৰ শত্ৰু হৈ পৰিল। পাপৰ দণ্ড হৈছে ঈশ্বৰৰ দ্বাৰাই নিৰূপিত কৰা নৰক। কিন্তু ঈশ্বৰ যি দয়ালু ও প্ৰেমময়, তেওঁ মানুহক এই নৰকৰ দণ্ডৰ পৰা বচাবলৈ এটি পথ যুগুতালে। আৰু সেই পথ হৈছে প্ৰভু যীশুখ্ৰীষ্ট, যিজনে মানুহৰ পাপৰ বোজা নিজে তুলি লৈ ক্ৰুচত মৃত্যুবৰণ কৰি তৃতীয় দিনা মৃত্যুবিলাকৰ মাজৰ পৰা জি উঠি পাপ আৰু মৃত্যুৰ ওপৰত বিজয়ী হ'ল। যিজনে প্ৰভু যীশুৰ এই শুভবাৰ্তাক শুনে, তেওঁ পবিত্ৰ আত্মাৰ অৰ্থাৎ সত্যৰ আত্মাৰ কাৰ্যক দেখা পায়। কিয়নো পবিত্ৰ আত্মাই পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সুদবিচাৰ বিষয়ে দুখৰ প্ৰমাণ দিয়ে। অৰ্থাৎ মানুহ যি নিজৰ পাপৰ স্বভাৱক লৈ অজ্ঞাত বা জানিও অস্বীকাৰ কৰে, এনে সকলো মানুহক পবিত্ৰ আত্মাই দুখৰ প্ৰমাণ দিয়ে। প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তাৰ পোহৰত মানুহে দুখৰ প্ৰমাণ দিয়ে, যাতে মানুহে পৰিত্ৰাণ পাব পাৰে। আপুনি যাতে পৰিত্ৰাণ পাব পাৰে, ঈশ্বৰৰ ওচৰত এয়াই আমাৰ প্ৰাৰ্থনা।